বৃশ্চিক ৰাশিৰ বাবে 15ৰ পৰা 21 মে এই সপ্তাহটো সাধাৰণ নহয়। এই 7 দিনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব। যি মানুহে আপোনাক দুৰ্বল বুলি ভাবি আছিল তেওঁলোকে এতিয়া আপোনাৰ শক্তি দেখি আচৰিত হ'ব। গ্ৰহ নক্ষত্ৰৰ ভয়ংকৰ পৰিৱৰ্তনে দেখুৱাইছে এই সপ্তাহত প্ৰেম, টকা পইচা, কৰ্মজীৱনত আহিব ডাঙৰ টাৰ্ণিং পইণ্ট। কিন্তু সাৱধান, এজন মানুহৰ ওপৰত অন্ধবিশ্বাস কৰিলে হৃদয় ভাঙিবও পাৰে। এই সময়ত ইউনিভাৰ্ছে আপোনাক কিছুমান গুপ্ত সংকেত দিব আৰু সেই সংকেতক চিনাক্ত কৰিব পাৰিলে ভাগ্য হঠাৎ আপোনাৰ পক্ষলৈ ঘূৰি আহিব পাৰে। বিশেষকৈ 18 আৰু 20 মেত আপোনাৰ বাবে অত্যন্ত শক্তিশালী দিন হ'ব। এই সপ্তাহত এটা সুখবৰ আপোনাৰ জীৱনত নতুন আশাৰ পোহৰ আনিব পাৰে। সেয়ে বৃশ্চিক ৰাশিৰ লোকসকল এই ৰাশিফল একেবাৰে শেষলৈকে চাব, কাৰণ শেষৰ অংশত মই কম কোনটো সংকেত দেখা মাৰি আপুনি বুজিব আপোনাৰ বেয়া সময় শেষ হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহ প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট আৱেগপূৰ্ণ আৰু গভীৰ হ'ব। আপোনাৰ হৃদয়ত বহুদিন ধৰি লুকাই থকা অনুভূতি এই সময়ত হঠাৎ বাহিৰলৈ আহিব পাৰে। শুক্ৰ আৰু চন্দ্ৰৰ বিশেষ প্ৰভাৱে সম্পৰ্কত আকৰ্ষণ বঢ়াব, কিন্তু লগতে কিছুমান ইম'চনেল পৰীক্ষাও আনিব। যিসকল মানুহ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সপ্তাহ কমিউনিকেশ্যন অত্যন্ত জৰুৰী। সংগীৰ লগত কথা ভুল বুজাবুজি বা সন্দেহ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 16 আৰু 17 মেত সৰু কথাক লৈ ৰাগ দেখুৱালে সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। বৃশ্চিক ৰাশিৰ স্বভাৱেই হৈছে গভীৰ ভালপোৱা, কিন্তু কেতিয়াবা অতিৰিক্ত পছেছিভ মনোভাৱেই সমস্যাৰ সৃষ্টি কৰি। এই সপ্তাহত আপোনাৰ সংগীয়ে হয়তো আপোনাৰ পৰা সময় আৰু ইম'চনেল ছাপৰ্ট বিচাৰিব। যদি আপুনি তেওঁলোকৰ কথা ধৈৰ্য্যৰে শুনে তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। বিবাহিত লোকসকলৰ বাবে এই সময়ত ফেমিলি ৰিলেটেড ডিছকাশ্যন বা ভৱিষ্যত পৰিকল্পনা আগবাঢ়িব পাৰে। কিছুমান দম্পতীৰ মাজত পুনৰ প্ৰেম আৰু মাধুৰ্য ঘূৰি অহাৰ যোগ দেখা গৈছে। অবিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহ যথেষ্ট এক্সাইটিং হ'ব পাৰে। হঠাৎ কোনো নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে যিজনে আপোনাৰ হৃদয়ত বিশেষ স্থান ল'ব। ছ'চিয়েল মিডিয়া জাৰ্নি বা বন্ধুৰ মাধ্যমেৰে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কিন্তু এটা গুৰুত্বপূৰ্ণ সাৱধানবাণী, এই সপ্তাহত সকলো ভাল লগা মিঠা কথা সত্য নহয়। কিছুমান মানুহ আপোনাৰ অনুভূতিৰ সৈতে খেলিবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে হৃদয় দিয়াৰ আগতে মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। 18 মেৰ পিছত প্ৰেম জীৱনত এটা সুখবৰ আহিব পাৰে। যিসকলৰ ব্ৰেকআপ বা দূৰত্ব চলি আছিল তেওঁলোকৰ মাজত পুনৰ যোগাযোগৰ হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি প্ৰেম আকৌ জীৱনত ঘূৰি আহিবও পাৰে। এই সময়ত ৰঙা আৰু খয়েৰী আৰু লগতে সোণালী এই ৰং আপোনাৰ প্ৰেম ভাগ্য শক্তিশালী কৰিব পাৰে। শুক্ৰবাৰে সুগন্ধি ফুল বা মিঠাই দান কৰিলে ৰিলেশ্যনশ্বিপত পজিটিভ এনাৰ্জি বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। বিশেষ সংকেত, যদি এই সপ্তাহত হঠাৎ এজন বিশেষ মানুহে আপোনাক বাৰে বাৰে মনত পেলায় বা মেছেজ কৰে তেন্তে বুজিব ভাগ্য আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছে। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহ ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। গ্ৰহৰ অৱস্থানে দেখুৱাইছে যে বহুদিন ধৰি ক'ৰবাত ফাঁচি থকা আৰ্থিক কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। যি টকা বা পে'মেণ্টলৈ আপুনি চিন্তিত হৈ আছিল তাৰ পৰা পজিটিভ নিউজ আহিব পাৰে। 15 মেৰ পৰা 17 মে এই সময়খিনিত অলপ উঠা-নমা থাকিব পাৰে। হঠাৎ খৰচ বাঢ়িব পাৰে, বিশেষকৈ ফেমিলি, হেল্থ বা যান-বাহনৰ বিষয়ত কিছু খৰচ হ'ব পাৰে। এই সময়ত আননেচেচাৰী শ্বপিং বা ইম'চনেল খৰচ কম কৰাটো ভাল হ'ব, কাৰণ সপ্তাহৰ আৰম্ভণিতে যিমান টকা আহিব সিমানেই দ্ৰুত ওলাই যোৱাৰ সম্ভাৱনাও আছে। কিন্তু 18 মেৰ পিছত ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। ক'ৰবাত পইচা ৰৈ থকা বা পোৱা নতুন ইনকাম চ'ৰ্চ আৰম্ভ হোৱা, লগতে আনএক্সপেক্টেড লাভ হোৱাৰ শক্তিশালী যোগ দেখা গৈছে। যিসকল বিজনেছ কৰে তেওঁলোকৰ বাবে নতুন ডিল বা কাষ্টমাৰ লাভ হ'ব পাৰে। বিশেষকৈ অনলাইন বিজনেছ, লেণ্ড প্ৰপাৰ্টি, ফুড, বিউটি, মিডিয়া বা কমিউনিকেশ্যন ৰিলেটেড কামত শুভ ফল দেখা গৈছে। কোনো ইনফ্লুৱেণ্টিং মানুহৰ পৰা সময়ৰ সহায়ত আপুনি ফাইনেন্সিয়েল লাভ হোৱাৰ সম্ভাৱনা আছে। সম্পত্তিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল খবৰ আহিব পাৰে। ঘৰ, মাটি বা পৈতৃক সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি নতুন ইনভেষ্টমেণ্ট বা প্ৰপাৰ্টি কিনাৰ কথা ভাবি আছে তেন্তে 19 আৰু 20 মে যথেষ্ট শুভ দিন। কিন্তু এটা ডাঙৰ সাৱধানবাণীও আছে। এই সপ্তাহত কাৰোবাক
টকা ধাৰ দিয়াৰ আগতে বহুবাৰ ভাবিব। বিশ্বাসৰ মানুহেও আপোনাক হতাশ কৰিব পাৰে। কাগজ পত্ৰ নপঢ়াকৈ কোনো ফাইনেন্সিয়েল এগ্ৰিমেণ্টত চাইন নকৰিব। এই সময়ত আপোনাৰ ইনটিউশ্যন বহুত শক্তিশালী হ'ব। মনৰ ভিতৰত যদি কোনো ডিল বা ইনভেষ্টমেণ্ট লৈ সন্দেহ জন্মে তেন্তে সেই সন্দেহক অৱহেলা নকৰিব, কাৰণ বৃশ্চিক ৰাশিৰ ইনটিউশ্যন বেছি সময় সঠিক হয়। বিশেষ সংকেত: যদি এই সপ্তাহত হঠাৎ কলা বা সোণালী ৰঙৰ মুদ্ৰা, নোট বা মূল্যৱান বস্তু চকুত পৰে তেন্তে ই আপোনাৰ ধন ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। ধন বৃদ্ধি কৰাৰ উপায়: মঙলবাৰে হনুমানজীৰ মন্দিৰত ৰঙা ফুল অৰ্পণ কৰক আৰু গৰীব মানুহক মিঠাই দান কৰক। ই আপোনাৰ আৰ্থিক বাধা বিঘিনি কমাই ধনৰ আগমন বৃদ্ধি কৰাত সহায় কৰিব বুলি বিশ্বাস কৰা হয়। এতিয়ালৈ হৈছে কৰ্মজীৱন, কেৰিয়াৰ। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত যথেষ্ট শক্তিশালী আৰু পৰিৱৰ্তনপূৰ্ণ হ'ব। যিসকল মানুহে এতিয়ালৈকে আপোনাৰ পৰিশ্ৰমক গুৰুত্ব দিয়া নাছিল, তেওঁলোকে এতিয়া আপোনাৰ কামৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। মংগল আৰু শনিৰ বিশেষ প্ৰভাৱত আপোনাৰ ভিতৰত এক অদ্ভুত আত্মবিশ্বাস আৰু ফাইটিং স্পিৰিট জাগ্ৰত কৰিব। এই সপ্তাহত আপুনি বহুদিন ধৰি চিন্তা কৰি থকা কোনো কাম বা প্ৰজেক্ট নতুন গতিত আৰম্ভ কৰিব পাৰে। বিশেষকৈ 18 মে'ৰ পিছত কেৰিয়াৰত পজিটিভ চেঞ্জ অহাৰ শক্তিশালী যোগ আছে। অফিচ, বিজনেছ বা প্ৰফেশ্যনেল লাইফত আপোনাৰ ইনফ্লুৱেঞ্চ বাঢ়িব। মানুহে আপোনাৰ ডিচিশ্যন আৰু প্লেনিঙৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিব। চাকৰি কৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে ই অলপ প্ৰেছাৰৰ দৰে লাগিব, কিন্তু এই দায়িত্বই ভৱিষ্যতে প্ৰমোচনৰ বা সন্মানৰ পথ খুলিব। বছ বা ছিনিয়ৰ মানুহৰ নজৰ আপোনাৰ ওপৰত পৰিব। যদি আপুনি ডিচিপ্লিন আৰু স্মাৰ্ট ৱৰ্ক বজাই ৰাখে তেন্তে বহু ডাঙৰ সুযোগ আপুনি লাভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, এই সপ্তাহত অফিচ পলিটিক্স যথেষ্ট সক্ৰিয় থাকিব পাৰে। বিশেষকৈ 16 আৰু 17 মে'ত সহকৰ্মীৰ সৈতে মতবিৰোধ বা মিছআণ্ডাৰষ্টেণ্ডিং সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহ আপোনাৰ সফলতা দেখি ভিতৰি জ্বলি উঠিব পাৰে। সেয়েহে নিজৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো আশাব্যঞ্জক হ'ব। হঠাৎ ইণ্টাৰভিউ কল, অনলাইন ৰেছপন্স বা ৰিকমেণ্ডেশ্যন আহিব পাৰে। আগতে ৰিজেক্ট হোৱা কোনো ঠাইৰ পৰাও পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পুলিচ, আৰ্মি, মেনেজমেণ্ট, টেকন'লজি, মেডিকেল আৰু ইনভেষ্টমেণ্ট ৰিলেটেড ফিল্ডত শুভ ফল দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। নতুন কাষ্টমাৰ, নতুন পাৰ্টনাৰশ্বিপ আৰু আনএক্সপেক্টেড লাভৰ যোগ আছে। কিন্তু পাৰ্টনাৰশ্বিপ বিজনেছত অলপ সাৱধান থাকিব লাগিব। কাৰোবাৰ কথাত অন্ধবিশ্বাস কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি বহুত শক্তিশালী হ'ব। টিমত আপুনি চেণ্টাৰ অফ এট্ৰেকশ্যন হৈ উঠিব পাৰে। কোনো কঠিন পৰিস্থিতিও আপুনি সাহসেৰে হেণ্ডেল কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ এটা বিশেষ গুণ হৈছে যিমান বাধা আহে সিমানেই শক্তিশালী হৈ উঠে। এই সপ্তাহত সেই শক্তি স্পষ্ট হৈ দেখা যাব। 19 আৰু 20 মে'ত কৰ্মজীৱনৰ বাবে অত্যন্ত শুভ দিন। এই দিনত ইণ্টাৰভিউ, বিজনেছ মিটিং, ডিল চাইন বা নতুন কাম আৰম্ভ কৰিলে সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। কিন্তু হেল্থৰ ওপৰত অলপ নজৰ দিব লাগিব। অতিৰিক্ত ষ্ট্ৰেছ বা অভাৰথিংকিঙে আপোনাৰ এনাৰ্জি কমাই দিব পাৰে। সেয়েহে কামৰ মাজতো অলপ ৰেষ্ট আৰু পজিটিভ চিন্তা অত্যন্ত প্ৰয়োজন। বিশেষ সংকেত: যদি এই সপ্তাহত হঠাৎ পুৰণি কোনো বছ, কলিগ বা ক্লায়েণ্টৰ পৰা ফোন কল, মেছেজ আহে তেন্তে বুজিব কেৰিয়াৰত নতুন সুযোগৰ দুৱাৰ খুলিবলৈ গৈ আছে। নতুন কৰ্ম সফলতাৰ প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা ওম অংগাৰকায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। মঙলবাৰে ৰঙা ফুল বা ৰঙা বস্তু দান কৰিলে কৰ্মত বাধা কমি যায়, লগতে সফলতা লাভ কৰে আৰু আত্মবিশ্বাস বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। বৃশ্চিক ৰাশি কি সংকেত দেখিলে আপুনি গম পাব যে ভাগ্য খুলিবলৈ গৈ আছে? 15 পৰা 21 মে' এই সপ্তাহটো ইউনিভাৰ্ছে আপোনাক কিছুমান বিশেষ সংকেত দিব পাৰে। এই সংকেতবোৰ সাধাৰণ যেন লাগিলেও জ্যোতিষমতে ই আপোনাৰ ভাগ্য জাগ্ৰত হোৱাৰ ইংগিত দিব পাৰে। 1 নম্বৰ, হঠাৎ পুৰণি মানুহৰ পৰা যোগাযোগ অহা। যদি বহুদিন ধৰি যোগাযোগ নথকা কোনো বন্ধু, প্ৰেমিক-প্ৰেমিকা, বছ, ৰিলেটিভ হঠাৎ ফোন বা মেছেজ কৰে তেন্তে ই নতুন সুযোগ বা পজিটিভ চেঞ্জৰ সংকেত। 2 নম্বৰ, বাৰে বাৰে কলা, খয়েৰী বা সোণালী ৰং চকুত পৰা। এই ৰংবোৰ বৃশ্চিক ৰাশিৰ শক্তিৰ লগত জড়িত। যদি এই সপ্তাহত বাৰে বাৰে আপুনি এই ৰংবোৰ দেখা পায় তেন্তে ই আপোনাৰ
ইনাৰ পাৱাৰ জাগ্ৰত হোৱাৰ লক্ষণ বুলি ধৰা হয়। 3 নম্বৰ, সপোনত পানী, মন্দিৰ বা সাপ দেখা। সপোনত যদি নদী, পৰিষ্কাৰ পানী, মন্দিৰ বা সাপ দেখা বৃশ্চিক ৰাশিৰ বাবে অত্যন্ত গুপ্ত শুভ সংকেত বুলি মনা হয়। ই আপোনাৰ ধন, শক্তি আৰু গুপ্ত সফলতাৰ ইংগিত দিব পাৰে। 4 নম্বৰ, ৰৈ থকা কাম হঠাৎ আগবাঢ়ি যোৱা। যি কাম বহুদিন ধৰি ৰৈ আছিল, হঠাৎ তাৰ পৰা পজিটিভ ৰেছপন্স অহা মানে ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। 5 নম্বৰ, 9, 18 বা 21 সংখ্যা বাৰে বাৰে দেখা। মোবাইল টাইম, টকেন নাম্বাৰ, বিল বা অন্য যিকোনো ঠাইত এই সংখ্যাবোৰ বাৰে বাৰে দেখা এই শক্তিশালী ইউনিভাৰ্ছ চাইন বুলি ধৰা হয়। 6 নম্বৰ, হঠাৎ অন্তৰৰ ভিতৰত শক্তি অনুভৱ কৰা। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ মনত সাহস আহে, কনফিডেন্স আৰু নতুন আৰম্ভণিৰ এনাৰ্জি আহে। এই অনুভূতিয়ে বুজায় আপোনাৰ ওপৰত গ্ৰহৰ পজিটিভ এনাৰ্জি সক্ৰিয় হৈছে। 7 নম্বৰ, হঠাৎ কোনো গুপ্ত কথা বা সত্য প্ৰকাশ পোৱা। এই সপ্তাহত আপুনি কোনো মানুহৰ আচল চেহেৰা চিনিব পাৰে। যদি হঠাৎ কাৰোবাৰ সত্য আপোনাৰ আগত প্ৰকাশ পায়, তেন্তে বুজিব ইউনিভাৰ্ছে আপোনাক সঠিক পথ দেখুৱাইছে। বিশেষ কথা, বৃশ্চিক ৰাশিৰ মানুহৰ ইনটিউশ্যন বহুত শক্তিশালী হয়। এই সপ্তাহত মনত যি কথা কয় তাত সম্পূৰ্ণ অৱহেলা নকৰিব, কাৰণ বহু সময়ত আপোনাৰ অনুভূতিয়ে আগতীয়াকৈ বিপদ বা সুযোগ দুয়োটাই বুজাই দিয়ে। তেনেহ'লে বৃশ্চিক ৰাশিৰ লোকসকল 15 পৰা 21 মে এই সপ্তাহটো আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হৈ আহিব পাৰে। এই সময়ত কিছুমান সম্পৰ্ক ভাঙিব, কিছুমান নতুন সম্পৰ্ক গঢ় ল'ব, কিছুমান সত্য আপোনাৰ আগত প্ৰকাশ পাব আৰু সেই সত্যই আপোনাৰ জীৱনৰ পথ সলনি কৰি দিব। মনত ৰাখিব, বৃশ্চিক ৰাশিৰ মানুহ সহজে হাৰ নামানে। যিমানেই বাধা আহে সিমানেই অধিক শক্তিশালী হৈ উঠে। এই সপ্তাহত হয়তো আপোনাৰ ইম'চনেল আৰু প্ৰেক্টিকেল দুয়োটাই পৰীক্ষাৰ মাজেৰে যাব লাগিব, কিন্তু শেষত বিজয় আপোনাৰেই হ'ব। নিজৰ ইনটিউশ্যনক অৱহেলা নকৰিব, কাৰণ ইউনিভাৰ্ছে এই সময়ত আপোনাক বাৰে বাৰে সংকেত দিব। সঠিক মানুহ চিনিবলৈ ভুল মানুহৰ পৰা দূৰত থাকিব আৰু নিজৰ লক্ষ্যৰ ওপৰত সম্পূৰ্ণ ফ'কাছ ৰাখিবলৈ, তেতিয়া ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি আহিব। এই সপ্তাহত ধৈৰ্য হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু আত্মবিশ্বাস হ'ব আপোনাৰ অস্ত্ৰ। মনত ৰাখিব, অন্ধকাৰ যিমানেই গভীৰ হয়, পোহৰ সিমানেই তাৰ ওচৰ চাপে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অন কৰি থ'ব, কাৰণ আগলৈকে আপোনালোকৰ বহু গুৰুত্বপূৰ্ণ প্ৰেডিকশ্যন লৈ মই আহি থাকিম। মহাদেৱ বাবাৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকক। বৃশ্চিক ৰাশিৰ ভাগ্য উজ্জ্বল হওক।